Hello friends, welcome to the channel. আজিৰ এই নতুন ভিডিঅ'টোত অসমীয়া ভাষা সাহিত্যৰ প্ৰথমৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ADRE Grade 3 আৰু Grade 4 ৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব এইখিনি। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। লগতে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। বলকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথম অনাতাঁৰ নাটক হৈছে বিন বৈৰাগী, প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ দ্বাৰা ৰচিত। প্ৰথম অভিধান হৈছে অসমীয়া আৰু ইংৰাজী অভিধান 1867 চনত এখন মাইল্ড ব্ৰনছনৰ দ্বাৰা ৰচনা কৰা হৈছিলে। অমিতাক্ষৰ চন্দ্ৰৰ ৰচিত কাব্য হৈছে অভিমন্যু বধ 1875 চনত ৰমাকান্ত চৌধুৰীৰ দ্বাৰা ৰচিত হৈছিলে এখন। অসমীয়া ভাষাৰ বিষয়ে অসমীয়া লেখকে লিখা কিতাপ সেইখন হৈছে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ, যিখন 1855 চনত আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰিছিলে। অসমীয়া ভাষাৰ বিষয়ে কৰা গৱেষণা গ্ৰন্থ সেইখন হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, 1940 চনত ডক্টৰ বাণীকান্ত কাকতিদেৱে এইখন ৰচনা কৰিছিলে। অসমীয়া সাহিত্যৰ বুৰঞ্জী সেইখন হৈছে অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী, 1912 চনত দেৱেন্দ্ৰনাথ বেজবৰুৱাই এইখন ৰচনা কৰিছিলে। প্ৰথম আত্মজীৱনী সেইখন হৈছে মোৰ জীৱন সোঁৱৰণ, 1940 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত। প্ৰথম আধুনিক জীৱনী সেইখন হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ, যিখন গুণাভিৰাম বৰুৱাই লিখিছিলে। প্ৰথম আধুনিক নাটক হৈছে ৰামনৱমী, 1857 চনত গুণাভিৰাম বৰুৱাৰ দ্বাৰা ৰচিত। প্ৰথম ঐতিহাসিক উপন্যাস সেইখন হৈছে ভানুমতী, 1890 চনত পদ্মনাথ গোহাঁই বৰুৱাদেৱে এইখন ৰচনা কৰিছিলে। প্ৰথম কথা কবিতাৰ ৰচয়িতা সেইজন হৈছে যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম গদ্য লেখক সেইজন হৈছে ভট্টদেৱ। প্ৰথম গদ্য ৰচনা সেইখন হৈছে কথাগীতা, ভট্টদেৱৰ দ্বাৰা ৰচিত। প্ৰথম গ্ৰন্থপঞ্জী সেইখন হৈছে অসমীয়া পুথিৰ তালিকা, 1930 চনত হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা প্ৰকাশিত। প্ৰথম গ্ৰন্থ সংকলন সেইখন হৈছে সুৰভি, 1909 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত। প্ৰথম চুটিগল্পৰ ৰচয়িতা লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম চনেট হৈছে প্ৰিয়তমাৰ চিঠি, হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত। প্ৰথম চনেট পুথি হৈছে মালচ, 1918 চনত হিতেশ্বৰ বৰবৰুৱাৰ দ্বাৰা ৰচিত। প্ৰথম ছপা উপন্যাস সেইখন হৈছে লাহৰী, 1892 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত। প্ৰথম ছপা পুথি সেইখন হৈছে ধৰ্মপুস্তক, 1813 চনত আত্মাৰাম শৰ্মাদেৱৰ দ্বাৰা ৰচিত। প্ৰথম ছপা বুৰঞ্জী সেইখন হৈছে আছাম বুৰঞ্জী পুথি, 1844 চনত কাশীনাথ তামুলী ফুকনদেৱৰ দ্বাৰা ৰচিত। জনজাতীয় জীৱনৰ আধাৰত ৰচিত উপন্যাস সেইখন হৈছে মিৰি জীয়ৰী, 1894 চনত ৰজনীকান্ত বৰদলৈদেৱৰ দ্বাৰা সেইখন ৰচিত। প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া পুথিখন হৈছে মৃত্যুঞ্জয়, 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত। প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী লেখিকা তেখেত হৈছে মামণি ৰয়ছম গোস্বামী, তেখেতে 2000 চনত সেই বঁটা লাভ কৰে। প্ৰথম টেগৰ সাহিত্য বঁটা বিজয়ী তেখেত হৈছে দেৱব্ৰত দাস, 2010 চনত সেই বঁটা লাভ কৰে। প্ৰথম ফিল্ম ডাইৰেক্টৰী সেইখন হৈছে লাইমলাইট, 1996 চনত অৰুণ লোচন দাসৰ দ্বাৰা ৰচিত। প্ৰথম বিদেশী কাব্যৰ পূৰ্ণাংগ অনুবাদ সেইখন হৈছে উমৰ তীৰ্থ, 1925 চনত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত। প্ৰথম ব্যাকৰণ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ, 1839 চনত সেইখন হৈছে উইলিয়াম ৰবিনছনৰ দ্বাৰা ৰচিত। প্ৰথম ভ্ৰমণ কাহিনী সেইখন হৈছে বিলাতৰ চিঠি, 1939 চনত জ্ঞানধাভিৰাম বৰুৱাদেৱৰ দ্বাৰা ৰচিত। প্ৰথম ৰামায়ণৰ অসমীয়া ভাঙনিকাৰ তেখেত হৈছে মাধৱ কন্দলী আৰু তেখেতে 14 শতিকাত সেইখন ভাঙনি কৰিছিলে। আপোনালোকে কমেণ্ট কৰি জনাবচোন মাধৱ কন্দলীয়ে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিলে। প্ৰথম ৰোমান্টিক কবিতা সেইটো হৈছে বনকুঁৱৰী, 1889 চনত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত। প্ৰথম শিশু উপন্যাস সেইখন হৈছে পাতালপুৰী, হৰগোবিন্দ শৰ্মাৰ দ্বাৰা ৰচিত। শ্বেক্সপিয়েৰ অনুদিত নাট কমেডি অফ ইৰ'ৰ্ছৰ অসমীয়া অনুবাদ হৈছে সেইখন ভ্ৰমৰংগ, 1888 চনত ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা, ৰত্নধৰ বৰুৱা এইসকল ব্যক্তি এইখনৰ লগত জড়িত আছিলে। প্ৰথম সৰস্বতী সন্মান অসমীয়া সাহিত্যিক হ'ল লক্ষ্মীনন্দন বৰা, তেখেতে 2008 চনত কায়কল্প উপন্যাসৰ বাবে এই বঁটা লাভ কৰে। প্ৰথম সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত নাটক হৈছে শকুন্তলা, লম্বোদৰ বৰাদেৱৰ দ্বাৰা ৰচিত। প্ৰথম সাহিত্য একাডেমী অসমীয়া পুথি হ'ল বনফুল, 1952 চনত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত। প্ৰথম সাহিত্য একাডেমী অসমীয়া উপন্যাস হৈছে ইয়াৰুইংগম, 1961 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত।
প্ৰথম বড়ো সাহিত্য একাডেমী বঁটা প্ৰাপক তেখেত হৈছে মংগল সিং হাজোৱাৰী। তেখেতে জিউনী, মগধাংগ বিসম্বী আৰু আৰজ এইখনৰ বাবে এই বঁটা লাভ কৰে। প্ৰথম সংগীত নাটক একাডেমী বঁটা বিজয়ী মহিলা হৈছে প্ৰতিমা পাণ্ডে বৰুৱা। তেখেতে 1989 চনত এই বঁটা লাভ কৰে। প্ৰথম অসম ভেলী সাহিত্যিক বঁটা প্ৰাপ্ত হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। তেখেতে 1990 চনত এই বঁটা লাভ কৰে। প্ৰথম অসমীয়া আলোচনী সেইখন হৈছে অৰুণোদয়, 1846 চনত। সম্পাদক আছিলে নাথান ব্ৰাউন। প্ৰথম অসমীয়া শিশু আলোচনী সেইখন হৈছে ল'ৰা বন্ধু, কৰুণাভিৰাম বৰুৱাদেৱৰ দ্বাৰা ৰচিত। প্ৰথম অসমীয়া বাতৰি কাকত অসমীয়া ব্যক্তিৰ দ্বাৰা প্ৰকাশিত সেইখন হৈছে অসম বিলাসিনী, 1971 চনত দত্তদেৱ গোস্বামীৰ দ্বাৰা ৰচিত। প্ৰথম অসমীয়া সাপ্তাহিক সংবাদপত্ৰ হৈছে অসম মিহিৰ, 1872 চনত চিদানন্দ চৌধুৰীৰ দ্বাৰা প্ৰকাশিত। প্ৰথম অসমীয়া মহিলা আলোচনী সেইখন হ'ল ঘৰ জেউতী, 1927 চনত। সম্পাদক আছিলে কমলালয়া কাকতি। প্ৰথম অসমীয়া ক্ষুদ্ৰ আলোচনী হ'ল বিন্দু, 1970 চনত। সম্পাদক আছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱ। প্ৰথম অসমীয়া বাতৰি কাকত কেৱল মহিলাৰ বাবে প্ৰকাশিত সেইখন হৈছে উৰুলি, 1965 চনত। সম্পাদক আছিলে হেমচন্দ্ৰ শৰ্মা। প্ৰথম অসমীয়া কৃষি আলোচনী সেইখন হৈছে অসম কৃষক, 1921 চনত। আৰু সেইখনৰ সম্পাদক আছিলে নাৰায়ণ চন্দ্ৰ বৰুৱা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহিলে প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত চুটি গল্প সংকলন সেইখন হৈছে গোলাম, 1974 চনত। সৌৰভ কুমাৰ চলিহাদেৱৰ দ্বাৰা ৰচিত। প্ৰথম অসমীয়া 7 দিনীয়া আলোচনী সেইখন হৈছে নৱযুগ, 1936 চনত। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিলে সেইখনৰ সম্পাদক। তো আজি এইখিনি আছিলে এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।